নৈনৰ ওপৰত থকা প্ৰতিটো বেদখলে উচ্ছেদ কৰিব লাগিব আৰু ঐতিহাসিক যমুনাখন যেহেতু এখন ৱেটলেণ্ড ৱেটলেণ্ডৰ ওপৰত কোনো মাটিৰ পট্টা দিব নোৱাৰে সেইটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট এই ৱেটলেণ্ডৰ ওপৰত মাটি কোনে দিলে পট্টা কোনে দিলে তাকলৈ প্ৰশ্নবোধক চিন আছে আৰু য'ত মাটিৰ পট্টা পাইছে তাত শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা মাটিৰ পট্টা কেঞ্চেলেশ্যন কৰিব লাগে বুলি তেখেতলোকে এটা কেছ কৰিছে এই কেছটো ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনৰ ফেভাৰত আছে বুলি আমি গম পাওঁ কিন্তু ৰাজনৈতিক পাকচক্ৰত বন্দী হৈ এই কামবিলাক কোনোবাই কৰা নাই গতিকে যিয়ে এই কামবিলাক কৰা নাই সেইকাৰণে কৈছোঁ যে শিৱসাগৰ ৰাইজৰ যিটো দাবী শিৱসাগৰ দল সংগঠনৰ যিটো দাবী টাই আহোম ছাত্ৰ সন্থাৰ যিটো মূল দাবী সেই দাবীটোৰ ওপৰত শিৱসাগৰ জিলা প্ৰশাসন অসম চৰকাৰ শিৱসাগৰ স্থানীয় বিধায়কজনে গুৰুত্ব প্ৰদান কৰিবই লাগিব যদি গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে আমি বিকল্প ব্যৱস্থা ল'ম যদি প্ৰশাসন আমি বাৰে বাৰে কৈ আছোঁ যদি আপোনালোকে নাভাঙে আমি ভাঙি দিওঁ এবাৰ আমি শিৱসাগৰ জিলা প্ৰশাসনক লগত লৈ শিৱসাগৰ যমুনাখনৰ চাৰিওফালে টাই আহোম ছাত্ৰ সন্থাই লাল লাখ দিয়াৰ কাম আমি আৰম্ভ কৰিছিলোঁ যমুনাখনৰ উচ্ছেদকৈ বেদখল মুক্ত কৰিব লাগে বুলি আমি প্ৰতিটো ঘৰতে লাল লাখ দিছিলোঁ আৰু প্ৰশাসনে সেই কাম কৰিছিলে কিন্তু ৰাজনৈতিক পাকচক্ৰৰ কামটো বন্ধ হৈ ৰ'ল কাৰণ বহুতে ভাবে যে যমুনাখন উচ্ছেদ কৰি দিয়াৰ লগে লগে কাৰোবাৰ নহয় কাৰোবাৰ ভোট বেংকত ক'ৰবাত ক্ষতি হ'ব কিন্তু তেখেতলোকে এইটো নাভাবে যে যমুনাখন বেদখল হৈ থাকিলে যমুনাখনৰ পানীৰ আৰ্দ্ৰতা কমি গ'লে আৰু যমুনাখনৰ পানীটো কমি যোৱাৰ লগে লগে শিৱসাগৰ বৰপুখুৰী দেৱীদৌল বিষ্ণুদৌল শিৱদৌল এই চাৰিটা সম্পত্তিৰ প্ৰতি যে ভাবুকি আহিব সেই কথাটো এতিয়া তেওঁলোকে নাভাবে আৰু নাভাবে কাৰণে ৰাজনৈতিক লাভালাভৰ কাৰণে এই কামবিলাক কৰে গতিকে এই কামটো আমি কেতিয়াও কৰিব নিদিওঁ যিমানবিলাক বস্তু ইলিগেলি ভাবে এই ৱেটলেণ্ডৰ ভিতৰত পৰিছে ঐতিহাসিক যমুনাখনৰ ভিতৰত পৰিছে সমগ্ৰ উচ্ছেদ কৰিবৰ কাৰণে আমি প্ৰশাসনৰ দাবী উত্থাপন কৰিছোঁ আৰু বিধায়কজনে যদি এইখিনিত ক'ৰবাত যদি চেলেঞ্জৰ সন্মুখীন হয় আমি লগত থাকিম শিৱসাগৰ ৰাইজ থাকিব শিৱসাগৰ দল সংগঠন থাকিব আৰু সকলোৱে একেমুখে ক'ব যে ইলিগেল কনষ্ট্ৰাকশ্যন ৰোধ কৰিব লাগে আৰু ইলিগেল কনষ্ট্ৰাকশ্যনটো যদি নাভাঙে তে ইলিগেলটো লিগেল কৰাহে হ'ব গতিকে এটা আইনগত ব্যৱস্থাৰ মাজেৰে গৈ এই কামবিলাক কৰিব লাগিব যদি আইন ভংগ কৰি কোনোবাই ঘৰটো বনাইছে তাক ৰক্ষণাবেক্ষণ দিয়াব নেকি যে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া গতিকে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া কাম কৰিব নোৱাৰিব যে আইনৰ মতে যাওক যে ৱেটলেণ্ডত সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো কি আছে গতিকে সেইমতে যাওক আৰু এটা ঐতিহাসিক সম্পদত কোনোবাই মাটিৰ পট্টা দিব পাৰে নেকি ইয়াত এজন মানে মাটিৰ পট্টা দি দিছে সেই তেওঁ কি কাৰণে মাটিৰ পট্টা দিছিলে আমি RTI কৰি উলিয়াইছে তেখেতক কৈছিলে যে তেখেত হৈছে ভূমিহীন কিন্তু হুৱেৰাই সেই ব্যক্তিজনে 465 লাখ টকা পাইছে তেখেতৰ ভূমি আছে গতিকে তেখেতৰ ভূমি থকাৰ পিছতো ভূমিহীনভাৱে ইয়াৰে এজন বিধায়কে মই আজি তেখেতৰ নাম নকওঁ আজি নাই আমাৰ মাজত গতিকে সেই বিধায়কজনে তেওঁ সেই কমিটিখনত থকাৰ পিছত তেখেতে যমুনাত মাটি দিছে কিয় দিলে কি কাৰণে চৰকাৰ কাৰ আছিল সেই সময় এই কথা বতৰাবিলাক আছে আমি স্পষ্টভাৱে কৈছোঁ যে যমুনা বেদখল মুক্ত হ'ব লাগিব আৰু যমুনাখন বেদখল মুক্ত কৰিবলৈ যাওঁতে যদি কিবা প্ৰত্যাহ্বান আহে তেতিয়া আমি সন্মুখত থাকিম আমি দেখাই দিম শিৱসাগৰ ৰাইজ থাকিব শিৱসাগৰ দল সংগঠন থাকিব টাই আহোম ছাত্ৰ সন্থাৰ সন্মুখত থাকিব কাৰণ আমাৰ দাবী এই দাবীটো কেৱল মাত্ৰ টাই আহোম ছাত্ৰ সন্থাৰ দাবী নহয় এই দাবীটো হৈছে সামগ্ৰিকভাৱে অসমৰ অসমীয়াৰ দাবী কাৰণ এই সম্পদবিলাক অসমৰ সহ্য বীৰ্যৰ প্ৰতীক সভ্যতাৰ চানেকি গতিকে অসমৰ সভ্যতা সংস্কৃতিৰ যিবিলাক প্ৰতীক যিটো সভ্যতাৰ চানেকি সেই চানেকিটো ধৰি ৰাখিবৰ কাৰণে যিটো প্ৰয়াস সেই প্ৰয়াসক নিৰন্তৰভাৱে ফলপ্ৰসূ কৰিবৰ কাৰণে আমি টাই আহোম ছাত্ৰ সন্থাই সদায় এই জনমুখী কামটোত আমি হাত উজান দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ